সমষ্টি চিনি নাপায় ৰাজ্য চৰকাৰৰ 2 কেবিনেট মন্ত্ৰী আৰু এগৰাকী মিত্ৰ দলৰ বিধায়কে। এই অভিযোগ কংগ্ৰেছ পাৰ্টীৰ ৰাতুল পাটোৱাৰীৰ নৱগঠিত টিহু সমষ্টিত কোনো উন্নয়ন হোৱা নাই বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাতুল পাটোৱাৰীয়ে। পূৰ্বৰ পাটাচাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক 2.5 বছৰীয়া বিধায়ক আখ্যা দি বিধায়কগৰাকীৰ বিৰুদ্ধে কলা পতাকা দেখুৱাই প্ৰতিবাদ কৰিবলৈ আহ্বান টিহুবাসী ৰাইজক। আমাৰ দলীয় টিকেট ঘোষণা হৈছিল। সেইদিনাখন আচলতে গোটেই দিনটো মই টিহু মাখিবাহা গধূলি শিয়ালমাৰী এনেকৈ বিভিন্ন কাৰ্যসূচীত ইয়াতেই ব্যস্ত আছিলোঁ। আকৌ গধূলি মই পশ্চিম নলবাৰী ব্লকৰ অন্তৰ্গত বিভিন্ন ঠাইত ঘূৰি থকা সময়তে খবৰটো পাওঁ। তাৰপিছত তাতে মই ৰৈ যাব লগা হ'ল আৰু তাৰে পিছদিনাখনেই গুৱাহাটীত এটা বিশেষ কাম আগতে আছিল, যাৰ বাবে মই গুৱাহাটী গ'লোঁ। আৰু এইটো মোৰ নৈতিক দায়িত্ব। 40 নং টিহু সমষ্টি নৱগঠিত হৈছে আৰু টিহু সমষ্টিটোৰ নামটোৱে টিহুক লয়, গতিকে গোটেই সৰ্বাংগ আত্মা টিহুত আছে। গতিকে প্ৰাৰ্থী হৈয়ে প্ৰথম টিহুত থিয় দিয়াটো মোৰ নৈতিক দায়িত্ব বুলি মই ভাবিছিলোঁ। কিন্তু যিহেতু সেইদিনাখন বহুত ৰাতি হৈ গ'ল, তাৰে পিছদিনাখন মই নাছিলোঁ। গতিকে আজি দিনটোৰ কাৰ্যসূচী আগতে 10 দিন আগতে ঠিক কৰি থোৱা আছিল। আমি মধুপুৰ ব্লকৰ এখন মণ্ডলত আজি দিনটো ঘূৰিছোঁ। গতিকে আজি গধূলিৰ সময়খিনি মই টিহুৰ আমাৰ কৰ্মীসকলক লগ পাব খুজিছিলোঁ আৰু লগতে আপোনালোককো মই এবাৰ নিমন্ত্ৰণ দিছিলোঁ, কাৰণ এইটো নৈতিক দায়িত্ব যে যিহেতু প্ৰথম ফাৰ্ষ্ট ৰিয়েকশ্যনটো মই তাতে দিলোঁ। অন্ততঃ আপোনালোকক মিডিয়াৰ সন্মানীয় সতীৰ্থসকলক মই মোৰ মনৰ ভাৱটো আপোনালোকৰ ইয়াৰ পৰা দিয়াটো এটা মই গুৰুত্বপূৰ্ণ কথা বুলি ভাবি আজি আপোনালোকৰ মাজত আহিছোঁ। প্ৰথম কথা, টিহু সমষ্টিটো এইবাৰ 5টা সমষ্টি লগ লাগি গঠন হৈছে। বৃহত্তৰ টিহু অঞ্চলৰ পৰা প্ৰায় 75,000 ভোট, তাতে বৰমা আৰু পাটাচাৰকুছি সমষ্টি 2টা সমষ্টিৰ ভোট আহিছে। অন্যথা পুৰণি ধৰ্মপুৰৰ পৰা প্ৰায় 1 লাখ ভোট আৰু বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰায় 26,000 ভোট আৰু নলবাৰীৰ পৰা এটা ভোট চেণ্টাৰ, এটা পলিং ষ্টেচন আহি টিহু সমষ্টিক হৈছে। আৰু এটা সাংঘাতিক ধৰণৰ এই ডিলিমিটেশ্যনটোত বহুত ভুলো হৈছে। সমষ্টিটো বহুত এটা দীঘলীয়া সমষ্টি হৈছে। নমাটি জিপিখনৰ একেবাৰে বৰ্ডাৰৰ পৰা যদি আপুনি লহৰকাঠা লাষ্টলৈকে যাব লাগে প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা লাগে। আৰু যিয়ে নহওক, কিন্তু এই সমষ্টিটোত ঘূৰা সময়ত মই এটা কথা গৌৰৱেৰে ক'ব পাৰোঁ, মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিজেপিৰ সবল দাবীদাৰ প্ৰাৰ্থিত্বৰ পাটোৱাৰী ছাৰে মই ভাবোঁ সমষ্টিটোৰ নতুন জেগা কোনো এঠাইতো তেখেতে ভৰি দি পোৱা নাই, ভিতৰৰ গাঁওবিলাকত কেতিয়াও গৈ পোৱা নাই। তাৰ বিপৰীতে আমি কিবা দিব পাৰিলেও নোৱাৰিলেও মানুহৰ প্ৰতিটো ব্যক্তিৰ বিভিন্ন অসুবিধাত খবৰ লোৱা, নতুবা যিকোনো সামাজিক সাংস্কৃতিক অনুষ্ঠানত দলমত নিৰ্বিশেষে সকলোৰে লগত আমি সহযোগত আছোঁ আৰু আগন্তুক দিনতো থাকিম। আপোনালোকে কোৱাৰ দৰে নতুন মুখৰ প্ৰাৰ্থী বিচৰাৰ যুক্তি আছে যে পুৰণা আগৰ যি ধৰ্মপুৰ আছিল, সেই ধৰ্মপুৰৰ মাননীয় বিধায়ক তথা মন্ত্ৰী, বৰ্তমান টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেতক আপোনালোকে লগ কৰিব খুজিলে বা সমষ্টিবাসী ৰাইজে লগ কৰিব খুজিলে কেতিয়াও লগ নাপায়। বহু মাজৰ মানুহ আগতে লগ কৰিব লাগে, তাৰপিছত তেখেতৰ এপইণ্টমেণ্ট পায় আৰু এপইণ্টমেণ্টটো পায় দুভাগ নিশা 1-2টা বজাত। যিটো বিচাৰোঁ নতুন সমষ্টি, নতুন চিন্তা, নতুন